ইয়াৰ পিছতে ডিমৌ মহাবিদ্যালয়ৰ NCC দল দলপতি প্ৰকাশ চেতিয়াৰ নেতৃত্বত এয়া কুচকাৱাজ প্ৰদৰ্শন। ইয়াৰ পিছতে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল দলপতি প্ৰিয়াংশু গগৈৰ নেতৃত্বত এয়া কুচকাৱাজ প্ৰদৰ্শন। ডিমৌ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলনেত্ৰী গায়ত্ৰী গগৈৰ নেতৃত্বত হেমচন্দ্ৰ বৰগোহাঁই মডেল ইংলিছ স্কুল দলপতি অভিজ্ঞান হাজৰিকাৰ নেতৃত্বত কুচকাৱাজ দল। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা আশা আছিলে যে মেক্সিমাম এডমিনিষ্ট্ৰেশ্যন টু দ্য গ্ৰাছৰুট লেভেল। যিমান আমি আমাৰ তৃণমূল পৰ্যায়ত আমাৰ এডমিনিষ্ট্ৰেশ্যন লৈ যাব পাৰিম সিমান আমাৰ দেশখনৰ ভৱিষ্যতৰ কাৰণে আমি সুৰক্ষিত কৰিব পাৰিম। আজি তাৰে এটা আপোনালোকে দেখিলে যে আজি প্ৰথমবাৰৰ কাৰণে কিমান সুন্দৰভাৱে আমাৰ সমজিলাৰ আয়ুক্ত আমাৰ পাৰ্থ খনিকৰৰ নেতৃত্বত আৰু সকলোৰে সহযোগত আজি ইয়াতে উদযাপন কৰা হৈছে। আৰু মই ভাবোঁ ভৱিষ্যতে আমি এই কেন্দ্ৰ হিচাপে আমি উন্নয়নৰ যিখিনি পৰিকল্পনা সেই পৰিকল্পনা আমি আগবাঢ়ি যাব পাৰিম। আৰু আজি সকলোকে গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ।